অৰ্থাৎ তোমালোকৰ হাতত যদি এই সাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে তোমালোকক স্কুটি ডেলিভাৰী কৰা নহ'ব, তোমালোকক এই স্কুটি দিয়া নহ'ব। ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া ডিলাৰে তোমালোকক যিকোনো সময়ত কল কৰিব পাৰে। ডিলাৰে কল কৰাৰ পিছত তোমালোকে ডিলাৰৰ ওচৰত কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব তাৰে এখন ইতিমধ্যে লিষ্ট প্ৰকাশ কৰিছে। হাই স্পীড বাইকছ কোম্পানীৰ ফালৰ পৰা এই লিষ্ট প্ৰকাশ কৰিছে। ইয়াতে যিবোৰ ডকুমেণ্টছৰ কথা কৈছে এই ডকুমেণ্টছবোৰ তোমালোকে স্কুটি লোৱাৰ সময়ত ডিলাৰৰ ওচৰত ছাবমিট কৰিব লাগিব। যদি এই ডকুমেণ্টছবোৰ তোমালোকৰ হাতত নাথাকে তেতিয়াহ'লে তোমালোকক স্কুটি নিদিয়ে। ইয়াতে 1 নম্বৰত কৈছে হায়াৰ ছেকেণ্ডাৰী এডমিট কাৰ্ড 2 কপি জেৰক্স লাগিব, হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 2 কপি জেৰক্স, হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট 2 কপি জেৰক্স, হায়াৰ ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট যিটো কাউন্সিলৰ ফালৰ পৰা পোৱা যায় আৰু সেইটো যদি নাথাকে তেতিয়াহ'লে কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব 2 কপি জেৰক্স। 5 নম্বৰত কৈছে পান কাৰ্ড 2 কপি জেৰক্স লাগিব। 6 নম্বৰত কৈছে বেনিফিচিয়াৰী আধাৰ কাৰ্ড নাইবা ভোটাৰ ID কাৰ্ড লাগিব, তাৰে 2 কপি জেৰক্স। 7 নম্বৰত কৈছে যদি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড যদি নাথাকে তেতিয়াহ'লে পেৰেণ্টছৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড দিব লাগিব। 8 নম্বৰত কৈছে বেনিফিচিয়াৰী পাছপোৰ্ট সাইজ ফটো 2 কপিজ লাগিব আৰু এই জেৰক্সবোৰ এখন ষ্টিক ফাইলত লগাব লাগিব। ইয়াতে 9 নম্বৰত কৈছে 1 ষ্টিক ফাইল কম্পালচাৰী, অৰ্থাৎ এই ডকুমেণ্টছবোৰ এখন ষ্টিক ফাইলত লগাই ছাবমিট কৰিব লাগিব। 10 নম্বৰত কৈছে যে ইয়াতে যিটো ফৰ্ম দিছে এই ফৰ্মখন ফিল-আপ কৰি এই ষ্টিক ফাইলত ভৰাই জমা দিব লাগিব। তাৰপিছত ইয়াতে কৈছে প্লিজ মেক দ্য এবভ ডকুমেণ্টছ ৰেডি। ওপৰত যিবোৰ ডকুমেণ্টছৰ কথা কৈছে এই ডকুমেণ্টছবোৰ তোমালোকে অনুগ্ৰহ কৰি ৰেডি কৰি ৰাখিবা এণ্ড ৱেইট ফৰ আৱাৰ কল, আৰু তোমালোকে আমাৰ কলৰ কাৰণে অপেক্ষা কৰা। তাৰপিছত তোমালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট কথা কৈছে, সেয়া হৈছে যে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ যিটো অৰিজিনেল চাৰ্টিফিকেট আছে সেই অৰিজিনেল চাৰ্টিফিকেট তোমালোকে তোমালোকৰ কলেজৰ পৰা সংগ্ৰহ কৰিবা আৰু স্কুটি তোমালোকলৈ ডেলিভাৰী কৰাৰ সময়ত এই চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু তোমালোকৰ হাতত যদি অৰিজিনেল এই চাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে তোমালোকক এই স্কুটি দিয়া নহ'ব বুলি ইয়াতে স্পষ্টকৈ কৈছে। ইয়াতে লাষ্টত কৈছে উইদাউট দ্য প্ৰজ্ঞান ভাৰতী স্কুটি চাৰ্টিফিকেট ডেলিভাৰী উইল নট হেপেন, অৰ্থাৎ তোমালোকৰ হাতত যদি এই চাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে তোমালোকক স্কুটি ডেলিভাৰী কৰা নহ'ব, তোমালোকক এই স্কুটি দিয়া নহ'ব।